ভালেই থাকা, তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক। কি হৃদয় বিদাৰক ঘটনা। যোৱাকালি আবেলিৰ পৰা গোটেই ৰাতি আজি টোপনি নাই। খুব দুখ পাই আছোঁ। জুবিনৰ কথা পাহৰিবই নোৱাৰোঁ। ইমান দুখজনক ঘটনা, মৰ্মান্তিক ঘটনা, বেদনাদায়ক ঘটনা। জুবিনৰ মৃত্যুৱে আজি অসমীয়া জাতিৰ এটা বৃহৎ ক্ষতি। জুবিনৰ মৃত্যুৱে অসমীয়া জাতিৰ এটা বৃহৎ ক্ষতি হৈ গ'ল। যিয়ে অনুভৱ কৰিছে সিয়ে গম পাইছে। বহুতে জুবিনক ভাবে এজন গায়ক বুলি। আচলতে তেখেতে এজন গায়কেই নহয়, তেখেতে অসমৰ জাতিৰ কাৰণে বহুত অৱদান আছিল মানুহজনৰ। মই কি ক'ম, কাৰণ আমি শুনিছোঁ এটা প্ৰবাদ আছে যে যাৰ মৰণ য'ত নাও ভাড়া কৰি যায় ত'ত। এই কথাষাৰ আমি শুনিবলৈ পাওঁ, কিন্তু সেইটোৱে আমি মনত সান্তনা ল'ব লাগিব। আচলতে জুবিনৰ মৃত্যুৱে আছিল তেনেকুৱা। জুবিনৰ যি এটা ৰোগৰ কথা শুনিছিলোঁ, সেই ৰোগটোৰ নাম হ'ল চিজাৰ আৰু মৃগী বেমাৰ। প্ৰায় একেই ধৰণৰ বুলি মই সামাজিক মাধ্যমত পাইছিলোঁ। আৰু এইবিলাক বেমাৰ যদি থাকে, এইবিলাক ৰোগ যদি থাকে, তেতিয়াহ'লে পানী জুইৰ ওচৰত যাব নালাগে। কাৰণ এইবিলাক বেমাৰত কেতিয়াবা মূৰ্ছা যায়। কাৰণ জুইৰ ওচৰত গ'লে যদি মূৰ্ছা যায়, জুইত পৰি যাব পাৰে। পানীত গ'লে যদি মূৰ্ছা যায়, তেতিয়াহ'লে পানীৰ তলত পৰি যাব পাৰে। সেইকাৰণে জুই, পানী এইবিলাকৰ পৰা সদায় সাৱধান হৈ থাকিব লাগে। কিন্তু কি কাৰণত জুবিনে সাগৰৰ পাৰত গ'ল, সেইটো বৰ চিন্তনীয় বিষয়। বহুত দুখ পাইছোঁ, বহুত অন্তৰত আঘাত পাইছোঁ। কাৰণ জুবিন অসমৰ বাবে এটা গৌৰৱ আছিল, উজ্জ্বল নক্ষত্ৰ আছিল। আজি সেই জুবিনে সমগ্ৰ অসমৰ নৱপ্ৰজন্মৰ পৰা বয়োজ্যেষ্ঠসকললৈকে যি অন্তৰত দুখ দি গুচি গ'ল, জুবিন আৰু কেতিয়াও নাহে। কি ক'ম, ভাষা নাই, মুখৰ শব্দ ভাষা এইবিলাক নাহে। বহুত দুখ পাইছোঁ। এতিয়া যেতিয়া জুবিনে বাচি আছিলে, জীয়াই আছিলে, সেই সময়ত জুবিনে যেতিয়া কিছুমান মঞ্চত গীত পৰিৱেশন কৰিবলৈ গৈছিল, তেতিয়া যিকোনো মঞ্চত তেতিয়া মদ খাই সেই গীতবোৰ যেতিয়া গাই থাকে, তেতিয়া আমাৰ একাংশ অসমৰ কিছুমান মানুহে তেওঁক বৰ বেয়াকৈ সমালোচনা কৰিছিল। মই সামাজিক মাধ্যমত বহুত কমেণ্ট পাইছিলোঁ, বহুত পোষ্ট পাইছিলোঁ যে জুবিন গাৰ্গে নৱপ্ৰজন্মক কি শিক্ষা দি আছে। তেওঁ এজন মদাহী আৰু সেই মদ খাই মাতলামি কৰে আৰু সেইবিলাকে নৱপ্ৰজন্মক শিকাই দি আছে। এনেকুৱাভাৱেও মই সামাজিক মাধ্যমত কমেণ্ট বক্সত মই পাইছিলোঁ, পোষ্ট পাইছিলোঁ। তেতিয়া মই অনুভৱ কৰিছিলোঁ, যিখিনি মানুহে জুবিনক বেয়াকৈ সমালোচনা কৰিছিল, সেইখিনি মানুহৰ কথাই মই ভাবিছিলোঁ যে জুবিন যেতিয়া এদিন অসমৰ পৰা নাইকিয়া হৈ যাব, এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব, তেতিয়াহে অনুভৱ কৰিবি যে জুবিন কেনেকুৱা এজন মানুহ আছিলে। জুবিনে বহুত মদ খাইছিলে, কিন্তু মদ কিয় খাইছিল আমিতো সেইটো কোনেও অনুভৱ নকৰিলোঁ। কিয় ইমান মদাহী হৈছিলে, কিয় মদ খাব লগা হ'ল, তেওঁৰ ট্ৰেজেডিৰ বিষয়েটো আমি নাজানো। তেওঁ এনে এজন গায়ক আছিল। আজি যদি জুবিন গাৰ্গে ইচ্ছা কৰিল হৈ যে তেওঁৰ সংগীতৰ কাৰণে তেওঁ যদি মুম্বাইত থাকিল হৈ, আজি অল ইণ্ডিয়াত তলপাৰ লগাল হৈ। কিন্তু তেখেতে মুম্বাইত নাথাকি নিজৰ আই মাতৃক পাহৰিব নোৱাৰাৰ কাৰণে অসমতে থাকি গ'ল। ইমান আমাৰ আই মাতৃক ভাল পাইছিলে। গতিকে দুখ পাইছোঁ তেওঁ মৃত্যুত। স্বৰ্গীয় ভূপেন হাজৰিকাৰ দেৱে যেতিয়া
মৃত্যুবৰণ কৰিছিল সেই সময়তো এটা ডাঙৰ আঘাত পাইছিলোঁ। কাৰণ যেতিয়া তেওঁ গাড়ীৰে যেতিয়া সৎকাৰ কৰা ঠাইত জালুকবাৰীলৈ লৈ আহিছিল আৰু তাত যেতিয়া কেছেট বজাইছিল, মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, এই কেছেটখন যেতিয়া বজাইছিল তেতিয়া মোৰ চকুলৈ ভাহি আহিছিল। বহুত দুখ পাইছিলোঁ। তথাপিতো স্বৰ্গীয় ভূপেন হাজৰিকাদেৱৰ বয়স হৈছিল, অসুখ আছিল, বয়োজ্যেষ্ঠ মানুহ আছিল, সেইকাৰণে তেখেতে ঢুকাইছে, সেইটো এটা বেলেগ কথা। কিন্তু জুবিনৰ বয়স তেনেকুৱা বয়স হোৱা বুলি ক'ব নোৱাৰি, যিহেতু আধা বয়স পাইছিলে, 52 বছৰ বয়স হৈছিলে। তেওঁ যদি আৰু 20, 30, 40 বছৰ যদি আমাৰ মাজত জীয়াই থাকিল হৈ, নিশ্চয় আমি আৰু বহুত আগুৱাই যাব পাৰিলোহেঁতেন। গতিকে তেওঁক হেৰুৱা যিটো মৰ্মবেদনা, সেইটো ভাষা নাই। গতিকে জুবিন, তুমি য'তেই আছা, ভালেই থাকা, তোমাৰ আত্মাই চিৰ শান্তি লাভ কৰক। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।